Hi. Rahul. Sankar, namaskar. Oh. Hey. Restaurant's not quite open yet. Two plate. Okay. Let's sit down. You can decide what to eat. I've got the menu. After you. Here you go, sirs. Thank you. Decide in your own time. মই চাগে খালি হাতে ইয়াৰ পৰা নাযাম বুজিছ দোস্তি কিনি এনেকৈ বগী দৈজনী উঠাই দিম নেকি বাবুতে খানাটা দে Yes, the two of them. Okay. Oh, for both of you. Okay. We'll be ready in 10 minutes. কি দিলি ৰে দীঘল চাই দিছো যদি ছুটি নাম দিয় বিৰিয়ানী পিজ্জা এইবোৰ হ'ব দীঘল দিছো ভাত লগত ভাজি দালি মাছৰ ঝোল পাপৰ সালাড Nice. Oh my god. The food. Thank you. আৰু কি ভাই বৰা নাই হেনো হিয়াতে বসে নাম দিছিলি খায় এটা এটা সুগ একটা নকৰে খাব পাৰি কিমান ছবি গুড I'll call you back. গুড Is everything all right? বুজিয়ে নাপায় আপোনালোক অসমীয়া নেকি হয় অসমীয়া চই আপুনি অসমীয়া নেকি হিয়া ইয়া বোলে ইয়া বোলে মই কৈছিলো না ভগৱান আছে বুলি হে ভগৱান চকু মেলি চালা যে চলকে অসমীয়া ছোৱালী এজনী পঠিয়াই দিলা আপোনাৰ নামটো Arlene. And you? মই ৰাহুল মই শংকৰ Hi. কি হৈছে জানে না ইমান দিন আছো যে ইয়াত আধা ইঞ্চি মানুহ অসমীয়া শব্দ এটাও শুনা নাই আপোনাৰ শব্দকেইটা যে শুনিছো কাণত একদম দৰৱ পৰা নিচিনা লাগিছে আপুনি ইয়াতে থাকে মানে আপোনাৰ ঘৰ ক'ত আমাৰ ফালৰ নে ইয়াৰে মা দেউতা Wait. বহকচোন আপোনালোক বহক Actually মোৰ মাহে অসমীয়া সেইকাৰণে অসমীয়া ক'ব পাৰো মায়ে শিকাইছে ঘৰত That's how I can speak Assamese মই কিন্তু অসমলৈ কেতিয়াও যোৱা নাই আপোনালোক ইয়াতে এনেকৈ আমাৰ মানে কাম এটা আছে কামটো শেষ হ'লে আমি যাম মানে মই বুজা নাই আপোনালোক working visa আহিছে তো right Yeah. You are funny. Seriously, মানে আপোনালোকৰ এমপ্লয়াৰ সাৰ্টিফিকেট অফ স্পন্সৰশিপ আছে নহয় যদি আছে তেওঁলোকে আপোনালোকক থকা খোৱা সকলো দিব লাগিব আৰু যদি দিয়া নাই তেতিয়া হলে আপোনালোকে লিগেল একশন ল'ব পাৰে পুলিচৰ ওচৰতো যাব পাৰে বলক নহলে এই পুলিচ আমাক নালাগে আমাৰ একটা বিশেষ কাম আছে কামটা হলে আমি ঘূৰি যাম আসামলৈ ভুলটা আমাৰ হাতে পইচা পাতি নাই ইয়াতে কিমান খৰচ হয় নাজানো নহয় এই বাগানত কাম কৰে লেবাৰহে চল So, বস্তুখিনি ইয়াতে থৈ দিও This is it. Home, sweet home. মই থৈ দিও বহক ইয়াতে আপোনালোকে আৰামছে থাকিব পাৰিব যেতিয়ালৈকে আপোনালোকৰ কামটো ঠিক নহয় বাইদেউ আপোনাৰ কথা এটা সুধো বৰ ধুনীয়াকৈ ৰাখিছে কিন্তু ঘৰটো Thank you পানী লওক বাইদেউ আপোনাৰ আৰু এটা কথা সুধো মোক তুমি বুলি ক'লেও হ'ব তোমাৰ কথা এটা সুধো Sure আমাক চিনি নাপায় জানি নাপায় এনেকে লগত লৈ আহিছে ভয় কৰা নাই Son of soil factor I guess আমি গুটেই কেজন আছামিছ হয় মই যদি হেল্প নকৰো কোনে কৰিব জয় আয়খ অৱশ্যে ইণ্ডিয়াত হোৱা হলে ভয় লাগিলহেঁতেন কিন্তু ইয়াতে যদি আপোনালোকে কিবা ক্ৰাইম কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে ক্ৰাইম কৰি শেষ কৰে মানে পুলিচ আহি পাই যাবহি
আৰু যদি কিবা ক্ৰাইম কৰি ধৰা পৰে তেতিয়াহ'লে কিবা প্ৰব্লেম হ'লে ই হেল্প কৰি দিব ৰাইট Sure, yeah. That is the. মানে আসাম টিয়ে হয় আচলতে কি জানে বাইদেউ আমাৰ অসমৰ যিটো নাম্বাৰ 1 চাহপাত সেইটোতো বাহিৰলৈ গুচি আহে গতিকে আমি টেষ্টটো কেনেকে গম পাম ন হয় কথাটো ঐ সব টাকাৰ খেলা গম পালি টাকাৰ খেলা তই মই পাত তুলি থাকোতে যাব শুনিছো বাগানত বোলে ছোৱালীবিলাকক টকাৰ কাৰণে বিক্ৰী কৰি দিয়ে তাৰ পিছত সিহঁতক বিদেশলৈ পঠিয়াই দিয়ে বিজনেছ কৰিবলৈ সঁচা নেকি বাৰু কাম কৰিব অহাটো শুনিছো কিন্তু কোনোবা চাগে বদমাচি কৰা সেইটো এতিয়া আমি ইমান গম নাপাম নহয় আমি যে বাগানত থকা আমি বাগানত কামহে কৰো মোৰ বন্ধু কিছুমানে কৈছে মানে এনেকুৱাটো হ'ব পাৰে যে তলে তলে চলি থাকে আৰু তোমালোকে গম নোপোৱা কৰবাত চলি থাকিব পাৰে কিন্তু কিয় সুধিলে আপুনি মানে মই মানে কাহিনী এটা লিখি আছো বাগানক লৈ পেলাই টি গাৰ্ডেন ৱৰ্কাৰ্ছৰ ওপৰত সো মই ভাবিছিলো যদি অকনমান মানে ৰিয়েল ইনফৰমেশ্যন পাওঁ হয়নে তোমালোকৰতো বাগানত বহুত ফ্ৰেণ্ডছ আছে সেইটোতো পুৰা বাগান আমাৰ গোটেই আমাৰ তোমালোকৰ ফ্ৰেণ্ডছ বিলাকক ফোন কৰি পেলাই সুধি কনফাৰ্ম কৰি দিব পাৰিবা নেকি এনেই সুধিব নালাগে মই তেওঁলোকক পইচা দিম আমাৰ তাত নেটৱৰ্ক নাপায় নহয় আৰু আমি বহুত ভিতৰ অঞ্চলৰ মানুহ কি তোমালোকে টাইম পাছ কেনেকে কৰা আমাৰ সময় নাই দেখোন সি বাগানত কাম কৰে মই ওচৰৰ বাগানবিলাকৰ পাতটো কালেক্ট কৰোঁ ইভিনিং আমি দুইটা আড্ডা মাৰো ভাৰিয়াক খাওঁ সি গান গায় গান শুনো তুমি গান গোৱা নাই এনে কৈছে আৰে গোৱাচোন প্লিজ গান এটা গোৱাচোন প্লিজ ঝুমুৰ টুমুৰ গাওঁ আৰু এই গা আকৌ ই যে মানে বাগানৰ জুবিন গাৰ্গ আৰু কি কোৱা আই লাভ জুবিন গাৰ্গ গোৱাচোন প্লিজ বাগানত জুবিন গাৰ্গ প্লিজ মোৰ এজনী ছোৱালী আছিলে মই ভাল পোৱা ছোৱালী অষ্টম তাইৰ কাৰণে আহিছিলো It's my birthday today.